ধনী পল চেনেলৰ দ্বাৰা আপোনালোক সকলো ৰাইজৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই আজি সিহঁতৰ গৰু হেৰালে বুলি কৈছে, এই গৰুৰ বিষয়ে মই অলপ সুধিছোঁ, অচানে মিছা। মই গৈ আছোঁ, সুধি লওঁ এখেতক। আপোনাৰ গৰুটো কেনেকৈ হেৰাবলৈ পালে? আমাৰ গৰুটো কাইবুলকাৰ পাছফালে এৰাল দিছিলোঁ। অঁ, তাৰ পৰা খুটি উৰাই না কেনেকুৱা খুলি গ'ল আমি ক'ব পৰা নাই। অঁ, আজি 2 সপ্তাহ হ'ল বিচাৰি আছোঁ, অঁ, পোৱা নাই। কোনোবা যদি পাইছে অঁ, মৰম কৰি জনাই দিব, আমাৰ ফুল নম্বৰ থাকি যায়। আপুনি লগত আহিছে ন, কওক। অঁ, লগত আছিলোঁ। গৰুটো কিনা 2-3 সপ্তাহ হৈছে। গৰুটো কাইবুলকাৰ পিছফালে এৰাল দিয়া আছিলে। তাৰ পৰা গৰুটো এৰাল খুলি হেৰালে। আমি বহুত বিচাৰি আছোঁ, কোনো গম গতি পোৱা নাই। আজি এইটো চেনেলৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ, যদি গৰুজনী কোনোবাই গম গতি পায়, মোবাইলত এইটো ভিডিঅ'ত এইটো আপোনালোকক দিয়া আছে, এইটো গৰুৰ ৰং। এইটো আপোনালোকে য'তেই পায় আপোনালোকে জনাই দিব এখেতসকলক। মোবাইল নম্বৰ দিয়া থাকিব, এইটো নম্বৰত জনাব। আৰু গৰু ফটোটো দিয়া থাকিব, জনাব। যদি কোনোবাই জনায়, আমি যদি গৰুটো পাওঁ, আমি বহুত সুখী হ'ম। বাইচাঞ্চ যদি কোনোবা গৰুজনী বান্ধিও থৈছে, যদি আমাক দিয়ে ঘূৰাই, তেতিয়া আমি বহুত সুখী হ'ম। বা ঠিক আছে, এইটোৰ কাৰণে ইয়াত গৰুৰ ৰং দিয়া আছে আৰু ফোন নাম্বাৰো দিয়া আছে। আপোনালোকে এই নম্বৰত কল কৰিব। এখেতহঁতে আপোনালোকৰ ওচৰত যাব, য'তেই গৰুটো থাকক লাগে, কাৰোবাৰ গোৱালিত বান্ধিব, কাৰোবাৰ ধান খাই বান্ধিবও পাৰে। এইটোৰ কাৰণে আপোনালোকে এই গৰুটো দিবৰ বাবে মোৰ চেনেলৰ দ্বাৰা অনুৰোধ জনাইছোঁ সকলোকে। আৰু এখেতে কথাটো এনেকুৱা, আপোনালোকে এই চেনেলটো দেখি আমাক মৰম কৰি যোনে গৰুটো বান্ধি থৈছে, 2 সপ্তাহ হৈ গ'ল। গৰুটো কিনা হৈছিলে আমাৰ মুদৈ গাঁৱত। তাৰ কাৰণে আমি এই গৰুটো বিচাৰি আইৰা নটি গৈছোঁ। কোনোবাই যদি পাহৰীয়া আছে যদিও গৰুটো যেনে তেনে এই ফোন নম্বৰৰ দ্বাৰাই আমাক কৈ দিলে বেছি ভাল পাম। অঁ, ঠিক আছে। এয়া ক'লে আপোনালোকে ৰাইজে সকলোৱে শুনিলে। এইটোৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰি দিব, যাতে সকলোৱে মানে গৰুটো লুকাই নথয়, দিবলৈ ময়ো অনুৰোধ জনাইছোঁ, প্ৰাৰ্থনা কৰি দিছোঁ। আৰু মই এখেতসকলে যিটো বিচাৰি আছে গাড়ী লৈ এয়া চাওক আপোনালোকে। এইটোৰ কাৰণে এখেতহঁতক ফোন নাম্বাৰ দিয়া আছে, ফোন নম্বৰৰ দ্বাৰা ইহঁতক জনাই দিলে আমিও সুখী হ'ম।